Good morning 18 আৰু সন্মিলিত বিৰোধীৰ ঐক্যবদ্ধ শক্তিক তছনছ কৰি পুনৰবাৰ দিছপুৰৰ মছনদ দখল কৰিলে বিজেপি মিত্ৰজোঁটে ৭৫খন আসন লাভ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ৬০খন অসম গণ পৰিষদে ৯খন আৰু প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLে ৬খনকৈ আসন লাভ কৰি দিছপুৰৰ মছনদ দখল কৰিছে আনহাতে বিৰোধী মহাজোঁটৰ কংগ্ৰেছে ২৯খন BPFে ৪খন আৰু AUDFে ১৬খন আসন আৰু লগতে CPIMে এখন আসন লাভ কৰিছে আনহাতে প্ৰথমবাৰৰ বাবে ৰাইজৰ দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ শিৱসাগৰ সমষ্টিত জয়লাভ কৰিছে অখিল গগৈয়ে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ ওপৰত শিৱসাগৰবাসীয়ে প্ৰদৰ্শন কৰে অভূতপূৰ্ব আস্থা ভাৰতীয় জনতা পাৰ্টিয়ে ২০১৬ বৰ্ষৰ দৰে এইবাৰো ফলাফলৰ লগত যদি আমি তুলনা কৰি চাওঁ সেয়া দেখিবলৈ পোৱা যায় যে ভাৰতীয় জনতা পাৰ্টিয়ে ২০১৬ বৰ্ষতো ৬০খন আসন লাভ কৰিছিল আৰু এইবাৰো ৬০খন আসনেই তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তত আমি দুগৰাকীকৈ সাংবাদিকৰ সৈতে সংযুক্ত হৈছো বিশ্বনাথৰ পাছে তুষাৰ হাজৰিকা গুৱাহাটীৰ পৰা আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আমি প্ৰথমে বিপুল বৰ্মন আপোনাৰ কাষলৈ আহিছো আৰু বিপুল বৰ্মন দেখিবলৈ পোৱা গৈছে উজনি নামনি বৰাক যি আপুনি সমীক্ষা কৰিছে নিউজ 18ৰ যি সমীক্ষা আছিল সেয়া আচলতে সত্য প্ৰমাণিত হৈছে প্ৰায়ভাগ আসনতে দেখিবলৈ পোৱা গৈছে যে গেৰুৱা বাহিনীয়ে দখল কৰিছে ৬০খন আসন ২০১৬ বৰ্ষৰ তুলনাত আৰু বিপুল যদি আমি তুলনা কৰি চাওঁ কিন্তু পূৰ্বৰ দৰে অক্ষুণ্ণ ৰাখিছে ভাৰতীয় জনতা পাৰ্টিয়ে তাৰ বিপৰীতে কিন্তু কংগ্ৰেছ আৰু অসম গণ পৰিষদে পূৰ্বৰ আসন তেওঁলোকে হেৰুৱাবলগীয়া হৈছে তাৰ বিপৰীতে AIUDFে আসনৰ সংখ্যা এবাৰ বৃদ্ধি কৰিছে ৰশ্মিতা চাওক এই পৰণত যথেষ্ট স্মৰণীয় হৈ থাকিব কাৰণ এই যে আপুনি ৬০খন আসনৰ কথা কৈছে যোৱাবাৰ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০খন আসন পাইছিলে কিন্তু লগে লগেই ১৬ চনৰেই সেই একেটা বছৰৰ ভিতৰত ডাক্তৰ মানসিং ৰংপিয়ে বিজেপি দলত যোগ দিওঁতে 61 হৈছিলে পিছত যেনিবা ৰণোজ পেগু আহিলে ৰণোজ পেগুৱে তেতিয়া আকৌ তাৰপিছত জোনাইৰ বিধায়কগৰাকী ভুৱন পেগু শেহতীয়াভাৱে আহিলে ইমানুৱেল মুছাহাৰী আহিলে অজন্তা নেওগ আহিলে বিধায়িকা হিচাপে বা ৰাজদীপ গোৱালা আহিলে এনেধৰণে 66 মান হৈ গৈছিলে তেখেতসকলৰ আৰু এইবাৰৰ নিৰ্বাচনটোত আমি দেখিছোঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে কেইগৰাকীমান অত্যন্ত গুৰুত্বপূৰ্ণ ব্যক্তি তেখেতসকলে পৰাজয় বৰণ কৰিছে ধৰক কিশোৰনাথ যিটো বৰখলাক ৰিপ্ৰেজেণ্ট কৰি আছিলে তাৰ পৰা মিজবা জিকিছে সেই সমষ্টিটোৰ পৰা নাৰায়ণ ডেকা যিটো বৰক্ষেত্ৰী সমষ্টিত আছিলে সেইটো দিগন্ত বৰ্মন ভূমিধৰ বৰ্মনৰ পুত্ৰই তাত জয়লাভ কৰিছে আৰু এনেধৰণে বিজেপিয়ে আচলতে কেইখনমান চিট হেৰুৱাইছে আন কেইখনমান তেওঁলোকে লাভ কৰিছে ধৰক আজি কংগ্ৰেছৰ হাতৰ পৰা তেওঁলোকে আজৰি আনিবলৈ সক্ষম হৈছে ডুমডুমাত দুৰ্গাভূমি যে যিখন আসন দখল কৰি আছিলে সেইখন ৰূপেশ গোৱালাই তাৰ পৰা জয়লাভ কৰিছে কিন্তু সমান্তৰালভাৱে আমি দেখিছোঁ যে এইবাৰ যথেষ্ট এটা ক্ষতি হৈছে আৰু এটা অসম গণ পৰিষদ যিটো দলে দুবাৰকৈ চৰকাৰ গঠন কৰিছিলে সেই দলটোৱে আপোনাৰ ছিংগুল ডিজিটলে ফৰ ফাৰ্ষ্ট টাইম নামি আহিলে তেওঁলোকে ইয়াৰ আগতে যদি 1985 চনত চাই তেতিয়া তেওঁলোকে 61খন আসন পাইছিলে আৰু পৰৱৰ্তী সময়ত যেতিয়া 96ত গভৰ্ণমেণ্ট কৰিছিলে তেতিয়াও 60খন আসন পাইছিলে তেওঁলোকে চৰকাৰ কৰিছিলে আৰু তাৰপিছত যদি তেওঁলোকৰ বেয়া দিনৰ সময়ত 2011 চনতো তেওঁলোকে 10খন আসন পাইছিলে গতিকে যোৱা বছৰতো আপুনি ক'লে যে 14খন আসন পাইছিলে 2016 চনত কিন্তু এবাৰ 2021 চনত তেওঁলোকে ছিংগুল ডিজিটলৈ নামি আহিলে 9খন আসন পালে গতিকে স্বাভাৱিকতে এইটো অসম গণ পৰিষদ দলটো এনে ওলাই কৰি দিব পৰা পাৰ্টি নহয় কাৰণ এইটো অসম আন্দোলন 6 বছৰীয়া অসম আন্দোলনৰ ফলশ্ৰুতিত গঠন হোৱা দল আৰু এইবাৰৰ নিৰ্বাচনটোৰ সৰু ডাঙৰ কেইবাটাও কথা আচলতে মই সূক্ষ্মভাৱে বিশ্লেষণ কৰিছিলোঁ এগৰাকী ব্যক্তিয়ে প্ৰায় 36 ইয়াৰ্ছ 34 বছৰ অপেক্ষা কৰাৰ পিছত বিধায়ক হৈছে তাকো বেলেগ এটা সমষ্টিৰ পৰা সেইজন হ'ল দুৰ্গাদাস বড়ো সেই তাহানিতে 1985ত তেখেতে পানেৰী বিধায়ক হৈছিলে এইবাৰ 34 বছৰ অপেক্ষা এজন মানুহে এবছৰ ধৈৰ্য ধৰিব নোৱাৰে তেখেতে 36 ইয়াৰ্ছ পিছত তেখেতে এইবাৰ কলাইগাঁৱৰ পৰা তেখেতে বিধায়ক হৈছে আৰু আমি এটা বস্তু দেখিছিলোঁ ৰশ্মিতা যে যি প্ৰমীলাৰাণী ব্ৰহ্ম আচলতে নাৰী শক্তি বুলি ক'ব লাগিব আমি তেখেতে 1991 96 2001 2006 2011 2016 ছবাৰকৈ তেখেতে বিধানসভালৈ নিৰ্বাচিত হৈছিলে কিন্তু তেখেতৰ এবাৰ গতি ৰুদ্ধ হ'ল তেখেত পৰাজয় বৰণ কৰিলে আৰু এটা বস্তু মই দেখিছিলোঁ যে আগতে ধৰক প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পুত্ৰ বিধায়ক হৈছিলে কেপ্টেইন নবীন বৰদলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে দেৱব্ৰত শইকীয়া হিতেশ শইকীয়াৰ পুত্ৰ বিধায়ক হৈছিলে এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনেও এইবাৰ বৰক্ষেত্ৰী সমষ্টিৰ পৰা বিধায়ক হ'ল মানে এক্স চিফ মিনিষ্টাৰৰ তৃতীয়গৰাকী পুত্ৰ এনেধৰণে বিধায়ক হৈছে সেই বিষ্ণুৰাভাৰ তেখেতে বাৰু বিধায়ক আছিলে তেখেতৰ পুত্ৰ এবাৰ বিধায়ক হ'ল গতিকে মই এনেধৰণে চাইছিলোঁ আৰু দুগৰাকী ব্যক্তি মই কৈ দিওঁ কাৰণ আপোনাৰ লাইভত আৰু আমাৰ সাংবাদিক আছে যে মই দেখিছিলোঁ যে আমাৰ এই প্ৰদীপ হাজৰিকা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এটা মিল আছে সেই মিলটো এনেধৰণৰ যে প্ৰদীপ হাজৰিকাই তেখেতৰ নিকটতম প্ৰতিদ্বন্দ্বীত পূৰ্বতে তেওঁ অঞ্জন দত্ত হৰুৱাইছিলে এতিয়া তেখেতৰ জীয়ৰী অংকিতা দত্ত হৰুৱালে
ঠিক তেনেধৰণে সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ো পূৰ্বতে ৰবীন বৰদলৈক হৰুৱাইছিলে, এইবাৰ তেখেতৰ জীয়ৰী অসীমা বৰদলৈক হৰুৱাইছে। গতিকে এইবাৰৰ 2021 চনৰ এই বিধানসভা নিৰ্বাচন মই সূক্ষ্মভাৱে পৰ্যালোচনা কৰি বহুকেইটা দিশ পাইছিলোঁ। আগতে আমাৰ এনেকুৱা উদাহৰণ আছে যে জেলৰ পৰা নিৰ্বাচন কি আচলতে এইবাৰ বিশেষকৈ তাৎপৰ্য বহন কৰিছে আমি এই মুহূৰ্তত তুষাৰ হাজৰিকা আপোনাৰ কাষলৈ আহিছোঁ। তুষাৰ, ইতিমধ্যে বিহালীৰ কথা আপুনি কালি জনাইছিল যে ৰঞ্জিত দত্তই ইতিমধ্যে তাৰ পৰা জয়লাভ কৰিছে, আৰু পুনৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে বিশ্বনাথত পূৰ্বৰ তুলনাত এইবাৰ কেনেধৰণে ক'ত আচলতে বেছিকৈ ভোট লাভ কৰা দেখিবলৈ পোৱা গৈছে। তুষাৰ, আমি আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিম। হয় ৰশ্মিতা, পূৰ্বৰে পৰা কোৱা হয় যে উত্তৰ অসমখন বিজেপিৰ দুৰ্গ, আৰু সেই কথা পুনৰ প্ৰমাণিত হ'ল। আৰু কালি যি ফলাফল ঘোষণা হ'ল সেই ফলাফলৰ জৰিয়তে এই কথা পুনৰ প্ৰমাণিত হ'ল। আৰু উত্তৰ অসমৰ অধিকাংশ আসনে আচলতে বিজেপিয়ে এইবাৰ লাভ কৰিলে। আৰু বিশেষকৈ মই বিশ্বনাথ জিলাৰ কথা ক'ব বিচাৰিছোঁ। বিজেপিৰ যি বিশ্বনাথৰ সাংগঠনিক জিলা আছে, এই সাংগঠনিক জিলাত 4টাকৈ সমষ্টি আছে: চতিয়া, বিশ্বনাথ, বিহালী আৰু গহপুৰ। আৰু এই 4টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিছে। চতিয়াত পদ্ম হাজৰিকাই বিপুল ভোটত জয়লাভ কৰিছে, প্ৰায় 24,000 ভোটত জয়লাভ কৰিছে। কিন্তু 2016 নিৰ্বাচনত প্ৰায় 1200-1300 ভোটতহে তেওঁ জয়লাভ কৰিছিলে। গতিকে চতিয়াত বিজেপিৰ ফলাফল কিছু ভাল হৈছে। আৰু তেনেদৰে বিশ্বনাথত ক'ব লাগিব, যোৱাবাৰ 10,500 ভোটত জয়লাভ কৰিছিলে 2016 বিধানসভা নিৰ্বাচনত প্ৰমোদ বৰঠাকুৰে, কিন্তু এইবাৰ তেওঁ প্ৰায় 9,200 ভোটত তেওঁ জয়লাভ কৰিছে। কিছু ভোট তেওঁৰ কমিছে, কিন্তু জয়ৰ ধাৰা কিন্তু তেওঁৰ অব্যাহত থাকিলে। তেনেদৰে ক'ব লাগিব যে বিহালীত এবাৰ 29,000 ভোটত জয়লাভ কৰিছে ৰঞ্জিত দত্তই। 2016 চনৰ নিৰ্বাচনতকৈ অধিক ভোট লাভ কৰিছে ৰঞ্জিত দত্তই। আৰু তেনেদৰে ক'ব লাগিব গহপুৰৰ কথা। গহপুৰত ইতিমধ্যে ৰিপুণ বৰাক প্ৰায় 29,000 ভোটত পৰাস্ত কৰিছে উৎপল বৰাই। আৰু ক'ব লাগিব যে বিশ্বনাথ জিলাত কিন্তু বিজেপিয়ে পূৰ্বতকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। আৰু কংগ্ৰেছে যি সমূহ ৰণকৌশল গ্ৰহণ কৰিছিলে, আচলতে সেই ৰণকৌশল কিন্তু তেওঁলোকৰ বিফল হৈছে। আৰু প্ৰিয়ংকা গান্ধীক তেওঁলোকে চাহ বাগিচাসমূহলৈ আনি চাহ বাগিচাৰ ভোট বিভাজনৰ তেওঁলোকে কংগ্ৰেছে চেষ্টা কৰিছিলে, কিন্তু সেয়া আচলতে সকলো অথলে গ'ল বুলি ক'ব লাগিব। আৰু ইয়াৰ পিছতে এতিয়া আচল কথাটোলৈ আহিছোঁ যে মন্ত্ৰী কোনে পাব বিশ্বনাথ জিলাৰ পৰা। পূৰ্বৰ যি মন্ত্ৰীসভা, সেই মন্ত্ৰীসভাত কিন্তু ৰঞ্জিত দত্তই বিশ্বনাথ জিলাৰ পৰা তেওঁ বিহালীৰ যি বিধায়ক তেওঁ ৰঞ্জিত দত্তই মন্ত্ৰীসভাত স্থান লাভ কৰিছিল। কিন্তু এইবাৰ ৰঞ্জিত দত্তই মন্ত্ৰিত্ব লাভ কৰিব নাই, তাক লৈ এতিয়া চৰ্চা চলিছে। কাৰণ পদ্ম হাজৰিকাৰ প্ৰবল দাবীদাৰ হৈ পৰিছে এইবাৰ মন্ত্ৰিত্বৰ ক্ষেত্ৰত। আৰু ইয়াৰ উপৰিও উৎপল বৰাৰ নামো উচ্চাৰিত হৈছে, গহপুৰৰ বিধায়ক উৎপল বৰাৰ নাম। কাৰণ তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক তেওঁ পৰাস্ত কৰি পেলাই আচলতে জয়লাভ কৰিছে। আৰু সেয়েহে আচলতে তেওঁক মন্ত্ৰিত্ব দিব পাৰে বুলি এক বিজেপি মহলত গুণাগথা চলিছে। আৰু ইতিমধ্যে ৰশ্মিতা যি 4গৰাকী বিধায়ক, সেই 4গৰাকী বিধায়কক ইতিমধ্যে গুৱাহাটীলৈ মাতি পঠাইছে। আৰু কালি অৱশ্যে নিশাই পদ্ম হাজৰিকা গুৱাহাটীলৈ তেওঁ ৰাওনা হৈছিলে। আৰু আজি পুৱাৰ ভাগত উৎপল বৰা, ৰঞ্জিত দত্ত আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ইতিমধ্যে গুৱাহাটীলৈ ৰাওনা হৈছে। আৰু দলৰ যি হাইকামাণ্ডে তেওঁলোকক গুৱাহাটীলৈ মাতি পঠাইছে। ৰশ্মিতা, নিশ্চয় তুষাৰ, ধন্যবাদ জনাইছোঁ। 4গৰাকীকো বিধায়ক ইতিমধ্যে আহিছে গুৱাহাটীলৈ। তেওঁলোকে চাইছে গুড মৰ্ণিং 18। আৰু কাৰাগাৰৰ পৰা এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ অৰ্থাৎ নিৰ্বাচন খেলি শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হ'ল কৃষক নেতা অখিল গগৈ। অখিল গগৈৰ জয়ৰ পিছতে এতিয়া সমৰ্থকসকলে নাচি বাগি আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। বিহু গাই এনেদৰে শিৱসাগৰবাসী ৰাইজে নিজৰ আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। যিহেতু কাৰাৰুদ্ধ হৈ থকা কৃষক নেতা অখিল গগৈৰ হৈ শিৱসাগৰবাসীয়ে নিজেই চলাইছিল প্ৰচাৰ অভিযান। কৃষক নেতাৰ ৰুগীয়া মাতৃয়ে ঘৰে ঘৰে গৈ তেওঁ পুত্ৰৰ বাবে ভোট ভিক্ষা কৰা দেখিবলৈ পোৱা গৈছিল। আৰু অৱশেষত শিৱসাগৰবাসীৰ যি আশা আছিল সেয়া যেন পূৰ্ণ হ'ল। আৰু শিৱসাগৰবাসী ৰাইজৰ এয়া আনন্দ, এয়া উৎসাহ পৰিলক্ষিত হৈছে। কৃষক নেতা অখিল গগৈৰ বিজয়ৰ পিছতেই সমৰ্থকসকলে এনেদৰে নাচি বাগি আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰবাসীক ধন্যবাদ জনাইছে অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ। মোৰ অনুভৱ ভালেই লাগিছে। অখিল গগৈ কাবাডী হৈ থকা স্বত্বেও যে ৰাইজে ইমান দুখ কষ্টৰে তাক
জিকাই আনিব পাৰিছে। মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মইনো কি আশা কৰিম, ৰাইজে সেইখিনি চব কৰিব। আৰু সি জেলত থকা বোলে ৰাইজে যেনেকৈ কৰিছে, ৰাইজকে হাতত লৈ আৰু যিমানখিনি পাৰে তাক মই ধুনীয়াকৈ চলাবলৈ মই তাক অনুৰোধ কৰিম। আৰু এইবাৰ নিৰ্বাচনত বিধানসভাৰ প্ৰৱেশ ঘটিব কেইবাখনো নতুন মুখৰ। শিৱসাগৰ ৰাইজৰ দলৰ অখিল গগৈ, আৰু ইতিমধ্যে আমি জনাইছো যে শিৱসাগৰবাসী ৰাইজে কেনেদৰে নিজৰ সমৰ্থকসকলে কেনেদৰে নিজৰ উৎসাহ প্ৰদৰ্শন কৰিছে। ৰাইজৰ দলৰ অখিল গগৈক এইবাৰ দেখিবলৈ পোৱা যাব অসম বিধানসভাৰ মজিয়াত। তেজপুৰত এখন নতুন মুখে স্থান পাইছে। তেজপুৰৰ পৰা অসম গণ পৰিষদৰ পৃথ্বীৰাজ ৰাভা যিহেতু এইবাৰ নিৰ্বাচিত হৈ আহিছে। চিপাঝাৰত বিজেপিৰ পৰমানন্দ ৰাজবংশী, পানেৰীত বিজেপিৰ বিশ্বজিৎ দৈমাৰী এইকেইখন নতুন মুখ থাকিব। পূব কোকৰাঝাৰত UPPLৰ লৰেন্স ইছলাৰী, পলাশবাৰীৰ পৰা থাকিব বিজেপিৰ হেমাংগ ঠাকুৰীয়া। এইকেইখন নতুন মুখে স্থান লাভ কৰিব অসম বিধানসভাৰ মজিয়াত। ৰঙাপাৰাত বিজেপিৰ কৃষ্ণ কমল তাঁতী, তিতাবৰ কংগ্ৰেছৰ ভাস্কৰ জ্যোতি বৰুৱা, শিলচৰত বিজেপিৰ দীপায়ন চক্ৰৱৰ্তী, ওদালগুৰিত UPPLৰ গোবিন্দ চন্দ্ৰ বসুমতাৰী, নাহৰকটীয়াত বিজেপিৰ তৰংগ গগৈ, চাবুৱাত অসম গণ পৰিষদৰ পুনাকন বৰুৱা, লখিমপুৰত বিজেপিৰ মানৱ ডেকা, বটদ্ৰৱাত কংগ্ৰেছৰ শিৱামণি বৰা, ৰহাত কংগ্ৰেছৰ শ্ৰীকান্ত দাস, কমলপুৰত বিজেপিৰ দিগন্ত কলিতা, বৈঠালাংছুত বিজেপিৰ ৰূপসিং তেৰণ, পশ্চিম কোকৰাঝাৰত BPFৰ ৰবিৰাম নাৰ্জাৰী, গোসাইগাঁৱত BPFৰ মাজেন্দ্ৰ নাৰ্জাৰী, চিডলিত UPPLৰ জয়ন্ত বসুমতাৰী, বিহপুৰীয়াত বিজেপিৰ অমিয় ভূঞা, হোজাইত বিজেপিৰ ৰামকৃষ্ণ ঘোষ, সৰুপথাৰত বিজেপিৰ বিশ্বজিৎ ফুকন, বৰক্ষেত্ৰীত কংগ্ৰেছৰ দিগন্ত বৰ্মন, হৰভোগত CPIMৰ মনোৰঞ্জন তালুকদাৰ, বৰহমপুৰত বিজেপিৰ জিতু গোস্বামী, হাফলঙত বিজেপিৰ নন্দিতা গাৰ্লুচাই জয়লাভ কৰিছে। আৰু এইকেইখন নতুন মুখ এইবাৰ অসম বিধানসভাৰ মজিয়াত দেখিবলৈ পোৱা যাব।